নমস্কাৰ। হনুমান চালিচাখনক লৈ আমাৰ সমাজত কিছু বিভ্ৰান্তি চলি থাকে আৰু গোটেইবোৰ বিভ্ৰান্তিৰ মাজত এটা খুব কমন সাধাৰণ সকলোৱে শুনি থকা এটা বিভ্ৰান্তি হৈছে হনুমান চালিচা মহিলাসকলে পাঠ কৰিব নালাগে বা মহিলাই হনুমান চালিচা পাঠ কৰিব নালাগে। এই কথাটোক লৈ মই বিভিন্ন ধৰণৰ ইতিমধ্যে ভিডিঅ' বনাইছোঁ, দীঘল ভিডিঅ'ও বনাইছোঁ বা এই বিষয়টোকে টপিক হিচাপে লৈ অকণমান বিশদভাৱে আলোচনাও কৰিছোঁ। কিন্তু তথাপিও মোৰ প্ৰতিটো ভিডিঅ'তে এই বিষয়ে কমেণ্ট এটা আহে, কাৰণ এই বিষয়টোক লৈ আমাৰ সমাজত আগৰ পৰা চলি আহিছে যে মহিলাই হনুমান চালিচা পাঠ কৰিব নালাগে। এতিয়া মই যদি আপোনাক সোধোঁ যে কিয় মহিলাই হনুমান চালিচা পাঠ কৰিব নালাগে বা কোনে কৈছে আপোনাক হনুমান চালিচা পাঠ কৰিব নোৱাৰে মহিলাই, এতিয়া তাৰ উত্তৰটো আপুনি এনেকৈ দিব যে আমাৰ অমুকে দিছে কৈছে, আমাৰ গাঁৱত অমুকে কৈছে, তেনেকুৱা ধৰণৰ এটা যে অমুকে কোৱাৰ কাৰণে এইটো প্ৰচলিত হৈ আহিছে যে কোনোবাই এজনক কৈ দিয়ে যে পঢ়িব নালাগে, তেনেকৈ ধৰণে কথা বাগৰি গৈ হনুমান চালিচা পাঠ কৰাটো মহিলাসকলৰ কাৰণে এটা ডাঙৰ চেলেঞ্জত আহি যায়। কিছুমান লোকে মোক পঢ়িলেও কয় যে মই পাঠ কৰিছোঁ কিন্তু ঘৰত পাঠ কৰিব নিদিয়ে, মই লুকাই পাঠ কৰোঁ, এনেধৰণৰ বিভিন্ন কথা আৰু। কিন্তু এই বিষয়টোত কোনো ধৰণৰ যুক্তিযুক্ততা নাই। মহিলাই হনুমান চালিচা পাঠ কৰিব নোৱাৰিব বুলি কোনো ধৰণৰ ক'তো তেনেধৰণৰ কথা লিখা নাই বা হনুমান চালিচা পাঠ কৰিব নোৱাৰে বুলি এই কথাটো একেবাৰে অশুদ্ধ এটা কথা। মহিলাই বিনা দ্বিধাই নিশ্চিন্ত মনত একো সন্দেহ, মনত একো সংকোচ নাৰাখি হনুমান চালিচা পাঠ কৰিব লাগে। আপোনালোকে হনুমান চালিচা পাঠ কৰক, কাৰণ হনুমান চালিচা লিখিছিলে সাধু সন্ত গোস্বামী তুলসীদাসে। সেই তেতিয়া বুলি এইকাৰণে কৈছোঁ কাৰণ সেইখিনি সময়ৰ কথা মই কোৱা নাই, তেতিয়া লিখিছিলে, এতিয়াৰ কথা নহয়। আমাৰ ককা আজু ককাৰ পৰা আদি কৰি কিমান প্ৰজন্ম আগত হনুমান চালিচা লিখা হৈছে, যি সময়ত কোৱা হয় যে হনুমানজীয়ে নিজে আহি সন্ত তুলসীদাসক দৰ্শন দি থৈ গৈছিলে। তেতিয়া লিখা এখন হনুমান চালিচা য'ত তেখেতে লিখিছে যো ইহ পঢ়ে হনুমান চালিচা হৈ সিদ্ধি সাক্ষী গৌৰীচা। যোনে হনুমান চালিচা পাঠ কৰিব তেখেতে সিদ্ধি লাভ কৰিব, তেখেতৰ মনোকামনা সিদ্ধি হ'ব। সাক্ষী গৌৰীচা, মহাদেৱ শিৱ নিজে সাক্ষী হিচাপে আছে যে তোমাৰ মনোকামনা সিদ্ধি হ'ব, তুমি হনুমান চালিচা পাঠ কৰা বা পঢ়া। য'ত হনুমান চালিচাখনতে কোৱা হৈছে যে যো ইহে পঢ়ে, যোনে পঢ়িব। হনুমান চালিচাখনত কেতিয়াও কোৱা নাই যে কোনোবা বৃদ্ধই পঢ়িব, কোনোবা পুৰুষে পঢ়িব, কোনোবা সৰু ল'ৰা ছোৱালীয়ে পঢ়িব, কোনোবা মহিলাই পঢ়িব, এনেকুৱা ধৰণৰ কোনো মেনশ্যন কৰি থোৱা নাই যে যো ইহে পুৰুষ পঢ়ে হনুমান চালিচা, যো ইয়ে মহিলা পঢ়ে হনুমান চালিচা, কোনো ধৰণৰ লিখা নাই। কৈছে যোনে হনুমান চালিচা পঢ়িব, যো ইহে পঢ়ে হনুমান চালিচা, যোনে হনুমান চালিচা পাঠ কৰিব। আপুনি যদি পঢ়িব জানে তেনেহ'লে আপুনি হনুমান চালিচা পাঠ কৰক। হনুমান চালিচা পাঠ কৰাতকৈ আৰু কোনো ধৰণৰ বাধকতা, কোনো ধৰণৰ আপত্তি বিপত্তি নাই। আপুনি হনুমান চালিচা পাঠ কৰক, মহাদেৱ আছে আপোনাৰ মনোকামনা সিদ্ধি কৰাৰ সাক্ষী হিচাপে। গতিকে এই কথাটো যদি কোনোবাই আপোনাক কয় তেনেহ'লে আপুনি কিয় বুলি ওলোটাই প্ৰশ্ন কৰিব যে কিয় পাঠ কৰিব নালাগে। তেওঁৰ হাতত কোনো ধৰণৰ উত্তৰ নাই, তেওঁ ক'ব অমুকে কৈছিলে, তেওঁ উত্তৰটো এনেকৈ দিব অমুকে কোৱাৰ কাৰণে মই কৈছোঁ। এতিয়া অমুক কোন? অমুকটো আমাৰ মাজৰে কোনোবা এজন। গতিকে সেই অমুকসকলক কৈছোঁ এনেধৰণৰ ভুল বাৰ্তা বিভ্ৰান্তি নিবিয়পাব। হনুমান চালিচা সকলোৱে পাঠ কৰিব পাৰে, পুৰুষ মহিলা বুলি কথা নাই, সকলোৱে হনুমান চালিচা পাঠ কৰক। হনুমানজী বৰ্তমান কলিযুগৰ ৰজা, কলিযুগত তেখেতৰ প্ৰতাপ আছে। চাৰো যুগ প্ৰতাপ তোমাৰা হে পৰিচিদ্ধ জগত উজিয়াৰা। তেওঁ প্ৰতিটো সময়তে আমাৰ লগত আছে। ৰাম নাম লগ, জয় শ্ৰীৰাম কৰক। তেওঁ আহি আপোনাৰ মাজত উপস্থিত হৈ আপোনাৰ বিপদৰ পৰা ৰক্ষা কৰিব। গতিকে আপোনালোকক ক'লোঁ হনুমান চালিচা পাঠ কৰক, কোনো ধৰণৰ বিপদ আপদ নহয়, কোনো ধৰণৰ অসুবিধা নহয়। হনুমান চালিচা পাঠ কৰক, মনৰ আশা পূৰ্ণ কৰক। জয় শ্ৰীৰাম।